যদি আপুনি এই ভিডিওটো চাই আছে তেনেহলে একে ঠাইতে বহি চাই লওক। এইটো কোনো সাধাৰণ এটা ভিডিও নহয়, এইটো কোনো কাকতলীয় সংযোগ নহয়, বৰং এইটো সেই শক্তিৰ পৰা পঠোৱা এটা সংকেত হয় যিটো সকলোৱে লাভ নকৰে, যিটো সকলোৰে ভাগ্যত নাথাকে। কাৰণ এই সময়ত আপুনি আপোনাৰ জীৱনৰ সকলোতকৈ ডাঙৰ পৰীক্ষাৰ মাজেৰে গৈ আছে, আৰু এই পৰীক্ষা সেইসকল ব্যক্তিৰ পৰা লোৱা হয় যিসকলৰ ইচ্ছাবোৰ পূৰণ হোৱাৰ সময় নিচেই ওচৰ চাপি আহে। ব্ৰহ্মাণ্ডই আপোনাৰ প্ৰাৰ্থনাবোৰ শুনিছে, কিন্তু উত্তৰ দিয়াৰ আগতে তেওঁ সুধিছে আপুনি সঁচাকৈয়ে ইয়াৰ যোগ্যনে? সেইবাবেই হঠাতে আপোনাৰ জীৱনত খেলিমেলি আৰম্ভ হ'বলৈ ধৰে। যিবোৰ কাম আগতে অতি সহজতে হৈ গৈছিল, সেই কামবোৰত এতিয়া বাধা বিঘিনি আহিবলৈ ধৰে। যিবোৰ সম্পৰ্কক লৈ গৌৰৱ অনুভৱ কৰিছিল আপুনি, সেই সম্পৰ্কবোৰ লাহে লাহে ভাঙি ছিঙি যাবলৈ ধৰে। যিবোৰ মানুহক আপুনি নিজৰ কৰি আঁকোৱালি লৈছিল, সেই মানুহবোৰো এজন এজনকৈ আপোনাৰ জীৱনৰ পৰা আঁতৰি যাবলৈ ধৰে। তেতিয়া আপুনি মনতে ভাবে এইবোৰ কিয় হৈ আছে? তেতিয়া উত্তৰত এটা কথাই আহে, আপোনাৰ ইচ্ছাবোৰ পূৰণ হ'বলৈ বেছিদিন নাই। আপোনাৰ ইচ্ছাবোৰ অতি সোনকালে পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই খেলিমেলিবোৰ, এই ভাঙি ছিঙি যোৱাবোৰ, এই অকলশৰীয়া জীৱন, আচলতে এই সকলোবোৰ ব্ৰহ্মাণ্ডৰ সেই ছিষ্টেমৰ অংশ হয় যিটো যিকোনো ব্যক্তিৰ ক্ষেত্ৰত তেওঁৰ উইচবোৰ পূৰ্ণ কৰাৰ সময়ত ব্ৰহ্মাণ্ডই পৰীক্ষা কৰি চায়। এইটো এটা অন্তিম পৰীক্ষা হয়, শেষ পৰীক্ষা। ব্ৰহ্মাণ্ডই কেৱল সেই ব্যক্তিজনৰ পৰা পৰীক্ষা লয় যিয়ে জয়ী হ'বলৈ মাত্ৰ এখোজ দূৰ হয়। আৰু এই পৰীক্ষাটোত একো প্ৰশ্নই কৰা নহয়, ইয়াত কেৱল আপোনাৰ সাহস আৰু বিশ্বাসক জুখি চোৱা হয়। এই সময়ত আপুনি নিজকে প্ৰশ্ন কৰিবলৈ ধৰে, নিজকে সুধিবলৈ ধৰে আপুনি, মোৰ ৰাস্তাটো ভুল হ'ল নেকি? মোৰ ইচ্ছাবোৰ কেতিয়াবা পূৰ্ণ হ'বনে? ইউনিভাৰ্ছে মোক অৱহেলা কৰি আছে নেকি? কিন্তু সত্য কথাটো হ'ল এইটোৱে যে আপুনি ব্ৰহ্মাণ্ডৰ একেবাৰে ওচৰত গৈ পাইছে। ব্ৰহ্মাণ্ডই আপোনাক চুই আছে, কিন্তু আপোনাৰ পৰা তেওঁ আৰু কিছু ভৰসা বিচাৰিছে। কাৰণ যিবোৰ আপুনি ব্ৰহ্মাণ্ডৰ পৰা বিচাৰি আছে সেইবোৰ কেৱল ইচ্ছা নহয়, সেইটো ভাগ্য পৰিৱৰ্তন হোৱা বস্তু হয়। হঠাতে সকলোবোৰ পৰিৱৰ্তন হ'বলৈ ধৰে। আপুনি দেখিব যে জীৱনৰ সকলোবোৰ ৰাস্তাই কঠিনতাৰে ভৰি পৰিছে, য'ৰ পৰা সকলো দিশতে সন্দেহ, ভাগৰ আৰু কেৱল অপেক্ষাই ভৰি আছে। কিন্তু ইয়াৰ পৰাই ইউনিভাৰ্ছে আপোনাক চাই আছে, যিদৰে এজন গুৰুৱে এজন শিষ্যৰ পৰীক্ষা লয়। তেওঁ চাই আছে আপুনি আপোনাৰ লক্ষ্যস্থান এৰি দিব নেকি? আপুনি আপোনাৰ ৰাস্তা সলনি কৰিব নেকি? অথবা আপুনি ধৈৰ্য ধৰি একে ঠাইতে ৰৈ থাকিব নেকি? সকলোবোৰ ভাঙি ছিঙি যোৱাৰ পিছতো তেতিয়াই আহি পাব সেই সময়, তেতিয়া আপোনাৰ এনেকুৱা লাগিব যেন এতিয়া আৰু অপেক্ষা কৰিব নোৱাৰি, এতিয়া সাহস কমি আহিছে। কিন্তু সেই সময়তে ইউনিভাৰ্ছে হাঁহিবলৈ ধৰে আৰু খুলি দিয়ে দুৱাৰ। সেই দুৱাৰখন খুলি দিয়ে যিখন দুৱাৰৰ পিছফালে আপোনাৰ উইচবোৰে আপোনাৰ বাবে অপেক্ষা কৰি আছে। যদি আপুনি ভাঙি গৈছে তেনেহ'লে ভাঙি যোৱাবোৰ ব্যৰ্থ হোৱা নাই। আপুনি যিমানবোৰ দুখ কষ্ট সহ্য কৰিছে, যিমানবাৰ অকলে অকলে কান্দিছে, সেই সকলোবোৰ হিচাপত লিখা হৈছে। কাৰণ ব্ৰহ্মাণ্ডই কেতিয়াও কাৰো ধৈৰ্য ব্যৰ্থ হৈ যাব নিদিয়ে। আৰু আজি যদি এই ভিডিঅ'টো আপুনি চাই আছে তেনেহ'লে আপুনি সেই অন্তিম দুৱাৰখনৰ সন্মুখত থিয় হৈ আছে। এতিয়া কেৱল এখোজ বাকী আছে, আৰু সেই এখোজটো হ'ল হাৰ নামানি নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যোৱা। কাৰণ আপোনাৰ উইচ এতিয়া ইউনিভাৰ্ছৰ দায়িত্ব হৈ গৈছে, আৰু ইউনিভাৰ্ছে কেতিয়াবা পলম কৰিব পাৰে কিন্তু অমান্য নকৰে। আপোনাৰ সংকেত এইটোৱে আছিল
এই ভিডিঅ', এই শব্দ, এই ভাৱনা সকলোবোৰ এই ডিভাইন প্লেনিঙৰ অংশ আছিল। এতিয়া আপুনি কেৱল 3টা কাম কৰিব লাগিব। ৰৈ নাযাব, ভয় নাখাব, কাৰণ যিবোৰ ইচ্ছাৰ বাবে আপুনি প্ৰাৰ্থনা কৰিছিল সেই ইচ্ছাবোৰ এতিয়া আপোনাৰ ফালে আগুৱাই আহি আছে। আপোনাৰ জয় এতিয়া ব্ৰহ্মাণ্ডৰ পৰিকল্পনাৰ অংশ হৈছে আৰু কোনো শক্তিয়ে এতিয়া এইটো বাধা দিব নোৱাৰে। এইটো ব্ৰহ্মাণ্ডৰ সংকেত হৈছে আপোনাৰ লুকাই থকা ভাগ্য এতিয়া জাগ্ৰত হ'বলৈ ওলাইছে। এতিয়া মন দি শুনক। এতিয়ালৈ আপুনি যিবোৰ সহ্য কৰিছে, যিবোৰ দুখ কষ্ট আপুনি পাইছে, যি অপেক্ষা কৰিছে বছৰ বছৰ ধৰি, আপুনি সেই সকলোবোৰৰ অন্তিম সময় এতিয়া আহি গৈছে। কাৰণ ভাগ্য কেতিয়াও মচিব নোৱাৰি, কেৱল শুই যায়। আৰু যেতিয়া ব্ৰহ্মাণ্ডই সিদ্ধান্ত লয় তেতিয়া সেই শুই থকা ভাগ্যও জাগ্ৰত হয়। যি ভাগ্য বছৰ বছৰ ধৰি শুই আছিল। আপুনি ভাগৰি পৰিছিল নহয়, বহুত নিশা আপুনি অকলে অকলে কান্দিছিল, কাকো জনোৱা নাছিল, কাৰো পৰা একো সহায়ো বিচৰা নাছিল। কিন্তু জানি লওক, প্ৰতিটোপাল চকু পানীৰ প্ৰতিধ্বনি ব্ৰহ্মাণ্ডৰ ওচৰলৈ গৈ পাইছে। আপোনাৰ আত্মাৰ চিঞৰ ব্ৰহ্মাণ্ডই শুনিছে আৰু এতিয়া ব্ৰহ্মাণ্ডই মৌন হৈ উত্তৰ দিব বিচাৰিছে। প্ৰত্যেকৰে জীৱনত এনেকুৱা এটা সময় আহে য'ত সকলোবোৰ শেষ হৈ যোৱা যেন লাগে, য'ত আপোন মানুহবোৰো অচিনাকি যেন লাগি যায়, য'ত আগলৈ একো ৰাস্তাই দেখিবলৈ পোৱা নাযায়। কিন্তু সেই এন্ধাৰৰ মাজতো এটা শেষ পোহৰ বাচি থাকে, সেই সৰু এটা উজ্জ্বল পোহৰ যিটো আপোনাৰ ভিতৰৰ ক'ৰবাত লুকাই আছিল। এতিয়া সময় আহি গৈছে পোহৰটো উজ্বলি উঠাৰ। এতিয়া সময় আহি গৈছে আপুনি আপোনাৰ ভিতৰত থকা পোহৰক চিনাক্ত কৰাৰ। কাৰণ এইটোৱেই সেই সময় হয় য'ত আপোনাৰ লুকাই থকা ভাগ্যই পোহৰৰ উজ্জ্বলতাত আপোনাৰ হাতৰ ৰেখা সলনি কৰি দিব। যেতিয়া ঈশ্বৰ মৌন হৈ যায় তেতিয়া চমৎকাৰ হয়। কেতিয়াবা এনেকুৱা অনুভৱ হয় যেন ঈশ্বৰে মনে মনে আছে। যিমান চিঞৰি মাতিলেও একো উত্তৰ নাহে, তেনেহ'লে বুজি লওক যে তাৰ পৰাই আৰম্ভ হয়। আপোনাৰ ভাগ্যক সুন্দৰ ৰূপ দিয়াৰ বাবে ঈশ্বৰে আৰু অলপ সময় লয়। আৰু এতিয়া সেই সময় আহি গৈছে যে চমৎকাৰ এতিয়া আপোনাৰ জীৱনত হ'বলৈ গৈ আছে। এই মেছেজটো সকলোৰে বাবে নহয়। এই মেছেজটো সেইসকল ব্যক্তিৰ বাবে হয় যিয়ে জীৱনত বহুত দুখ কষ্ট বেদনা সহ্য কৰিছে, তথাপিও হাৰ মনা নাই, যাৰ ভাগ্য মানুহে লঠিয়াই দিছে, যিয়ে বাৰে বাৰে কেৱল বিফলতা পাইছে, যিয়ে নিজৰ ওপৰত ভৰসা ৰখাটো অসম্ভৱ যেন লাগিছিল, কিন্তু যাৰ মনত এটা সৰু আশা বাচি আছিল। যদি আপুনি সেইজন ব্যক্তি হয় তেনেহ'লে শুনক, আপোনাক বাছনি কৰা হৈছে। আপুনি সেই সকলোবোৰ পাব যিবোৰ আপোনাৰ আছিল। অলপ পলম হ'ল বাৰু। যেতিয়া ব্ৰহ্মাণ্ডই আপোনাৰ ভাগ্যক জগাই দিয়ে তেতিয়া সকলোতকৈ প্ৰথমে আপোনাৰ ওচৰে পাজৰে থকা পৃথিৱীখনক সলনি কৰি দিয়ে। মানুহবোৰ আঁতৰি যায় দূৰলৈ, পৰিস্থিতিবোৰ আচৰিত ধৰণৰ লাগিবলৈ ধৰে, ৰাস্তাবোৰ নিজে নিজে খোলা যাবলৈ ধৰে। এইটো সংকেত হৈছে এতিয়া আপোনাৰ ভাগ্য জাগ্ৰত হ'বলৈ ধৰিছে। আপোনাৰ অতীত এতিয়া আপোনাৰ সৈতে আগুৱাই নাযাব। আপোনাৰ দুখ বেদনা কষ্টবোৰ এতিয়া আপোনাৰ শক্তি হ'ব। কাৰণ এতিয়া আপুনি যিবোৰ পাব সেইবোৰ আপোনাৰ ধৈৰ্য, বিশ্বাস, প্ৰেমৰ পুৰস্কাৰ হয়। আপুনি অপেক্ষা কৰিছে, এতিয়া সময় আপোনাৰ হাতলৈ আহিছে। এই সময়খিনিৰ বাবে আপোনাৰ আত্মাই বছৰ বছৰ ধৰি অপেক্ষা কৰি আছিল। এতিয়া সেই মানুহবোৰ আচৰিত হ'ব যিবোৰ মানুহে আপোনাক দুৰ্বল বুলি ভাবিছিল। এতিয়া সেই সকলোবোৰ ৰাস্তা খোল খাব যিবোৰ ৰাস্তা আপুনি কেতিয়াও দেখাই নাছিল। এইটো কেৱল আৰম্ভণি হয় এটা নতুন জীৱনৰ। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।